Hello everyone, মোৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৰে খবৰ বহুত বেছি ভাল, আমাৰো ভাল। আজি আপোনালোকৰ লগত মই এটা স্কিন কেয়াৰৰ টিপছ শেয়াৰ কৰো বুলি ভাবিলো, যিটোৰ সহায়ত আপোনালোকে আপোনালোকৰ মুখখন সতেজ, কোমল আৰু উজ্জ্বলতা বৃদ্ধি কৰিব পাৰিব খুব কম সময়ৰ ভিতৰতে আৰু খুব কম খৰচতে। আমি মহিলাসকল প্ৰায়ে বিমূৰত পৰো নহয় নে? আমি নাইট ক্ৰীম হিচাপে কি ক্ৰীম ব্যৱহাৰ কৰিম, কি ক্ৰীমে আমাৰ মুখখন ধুনীয়াকৈ গ্লো কৰিব, কি ক্ৰীম ব্যৱহাৰ কৰিলে আমাৰ মুখখন মানে ভাল হৈ থাকিব আৰু বয়সৰ চাপ নপৰাকৈ আমি ৰাখিব পাৰো মুখখন। এইবোৰ কথালৈ আমি প্ৰায় বিমূৰত পৰো নহয় নে? কিন্তু মই আজি আপোনালোকলৈ লৈ আহিছো এটা সিক্ৰেট স্কিন কেয়াৰ টিপছ, যিটোৰ সহায়ত আপোনালোকে আপোনালোকৰ মুখখন খুব ধুনীয়া, একেবাৰে সতেজ, কোমল আৰু উজ্জ্বলতা বৃদ্ধি কৰিব পাৰিব আৰু বহুত একো বস্তু নালাগে আৰু খুব কম খৰচতে কৰিব পাৰিব। যেহেতু নাইট ক্ৰীম আদি মানে বস্তুবোৰৰ খুব কম খৰচ মানে পইচাত আমি নাপাওঁ ন, 200-300 টকাৰ ওপৰতেতো এটা ভাল নাইট ক্ৰীমত মানে পৰি যায়। কিন্তু মই খুব কম খৰচতে আপোনালোকক এটা ভাল মানে সিক্ৰেট টিপছ দিম। সেইটোৰ সহায়ত আপোনালোকে এদিন মাত্ৰ ব্যৱহাৰ কৰি চাওক, তাৰপাছতে আপোনালোকে কমেণ্টত জনাব যে কেনেকুৱা পাইছে। আৰু আগতে ময়ো তেনেদৰে মোবাইলত বা বিভিন্ন ধৰণৰ মানে ৱেবছাইটতো চাই থাকোঁ ভাল নাইট ক্ৰীম এটা, মানে যিটোৱে সহায়ত মই স্কিনখন ভালদৰে হিল কৰিব পাৰোঁ, ভালদৰে স্কিনখনক গ্লোয়িং মানে আনিব পাৰোঁ। কিন্তু মই মানে একো ভাল সুফল নাপালোঁ দেই, সঁচা কথা কৈছোঁ। মই বহুতখিনি ব্যৱহাৰ কৰিলোঁ, কিন্তু তাৰ পৰা মই একো ভাল সুফল নাপালোঁ। মাজতে মোৰ স্কিনখনো বহুত বেয়া হৈ গৈছিলে। তাৰপাছতে মই এই দুটা বস্তু মানে ব্যৱহাৰ কৰিলোঁ এজ এ নাইট ক্ৰীম হিচাপে দেই। এই দুটা মাত্ৰ বস্তু ব্যৱহাৰ কৰিলোঁ। ব্যৱহাৰ কৰি পেলাই মানে পিছদিনাখনেই মই ইমান ভাল ৰিজাল্ট পালোঁ যে মই মানে এতিয়া সেই দুটা বস্তুকে মানে মই ব্যৱহাৰ কৰি থাকোঁ। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব। এয়া চাওক, এইটো তাৰ বাবে লাগিব আমাক মাত্ৰ দুটা বস্তু। এইটো এটা হ'ল এইটো এল'ভেৰা জেল। মই হিমালয়াৰ এল'ভেৰা জেল লৈছোঁ। এইটো খুব ভাল হয়। আপোনালোকে পতঞ্জলিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই হিমালয়াটো ব্যৱহাৰ কৰি খুব ভাল পাইছোঁ, সেইকাৰণে মানে কৈছোঁ। আৰু মই আপোনালোকৰ লগত আচলতে নিজৰ মানে যিটো ব্যৱহাৰ কৰি ভাল পাইছোঁ সেইটোৱে শ্বেয়াৰ কৰিছোঁ। আৰু তাৰ পাছতে লৈছোঁ এটা গ্লিচাৰিন। এই দুটা বস্তুৰ সহায়তে আপোনালোকে মানে খুব ভাল ফল পাব। এতিয়া মই কেনেদৰে ব্যৱহাৰ কৰোঁ মই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া চাওক, মুখখন মই ধুই আহিছোঁ। এতিয়া ভিডিঅ'টো মই ৰাতি শ্বুট কৰি আছোঁ, আৰু এই মানে এল'ভেৰা জেল আৰু গ্লিচাৰিনটো মই ৰাতি ব্যৱহাৰ কৰিব দেই। ৰাতি যিহেতু আমি বহুত 7-8 ঘণ্টাৰ কাৰণে আমাৰ স্কিনখন ধৰি লওক হিল হ'বৰ কাৰণে এই দুটা বস্তুৰ কাৰণে মানে বস্তুৱে মানে খুব ভাল ৰিজাল্ট দিয়ে। মানে মই ব্যৱহাৰ কৰি ভাল পাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু তাৰ বাবে ইয়াত দেখিছে নহয়, এল'ভেৰা জেল এই আঙুলিটোৱে এনেদৰে অলপ লৈ লৈছোঁ এল'ভেৰা জেল। আপোনালোকে যদি হাত ভৰিটো ব্যৱহাৰ কৰিব পাৰিব দেই। যদি হাত ভৰিত ব্যৱহাৰ কৰে তেতিয়াহ'লে অকণমান সৰহ পৰিমাণে ল'ব। আৰু এয়া এল'ভেৰা জেল লৈ লৈছোঁ। তাৰ পাছতে এয়া এইটো গ্লিচাৰিন দেখিছে নহয়, গ্লিচাৰিন লৈছোঁ। ইয়াৰ গ্লিচাৰিনৰ এনেদৰে মাত্ৰ মানে 1 ড্ৰপমান হ'লে হ'ল। এয়া অকণমান লৈ লৈছোঁ নহয়। তাৰপিছতে এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম, হাততে মিক্স কৰি ল'ম। তাৰপিছতে মই মুখত এনেদৰে লগাই যাম। মুখখন আকৌ সদায় ৰাতি শোৱাৰ আগত মুখখন ভালদৰে ফেচ ৱাছ কৰি ধুই আহিব। তাৰপাছতে এনেদৰে গ্লিচাৰিন আৰু এল'ভেৰা জেল এই দুটাৰ সহায়ত এজ এ নাইট ক্ৰীম হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু খুব ভাল ফল পাব। মাত্ৰ এদিন আপোনালোকে ব্যৱহাৰ কৰি চাওক, তাৰ পিছদিনাখনে খুব ভাল ফল পাব, মানে খুব ভাল হয়। আৰু এনেদৰে অলপ সময় মাছাজ কৰি পেলাই তাৰপিছতে তেনেদৰে শুই থাকিব, আৰু তাৰপিছতে মানে খুব ভাল ৰিজাল্ট পাব মানে। আৰু এল'ভেৰাটো স্কিনৰ কাৰণে কিমান ভাল সকলোৱে জানে। এল'ভেৰাই আমাৰ ছালখন পূৰা হাইড্ৰেট কৰি ৰাখে আৰু গ্ল'য়িং আনে দেই। এল'ভেৰাৰ মানে খুব ভাল গ্ল' এটা আনে এল'ভেৰাই। আৰু গ্লিচাৰিনেতো ক'বই নালাগে, যিহেতু এতিয়া ঠাণ্ডা দিন, আৰু গ্লিচাৰিনে আমাৰ ছালখন মানে খুব ধুনীয়াকৈ হিল কৰে আৰু মানে এণ্টি এজিঙৰ পৰা মানে বচায় আমাক গ্লিচাৰিনে। গতিকে আপোনালোকে গ্লিচাৰিন আৰু এল'ভেৰা জেল এজ এ নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰি এনেদৰে ৰাতি শুই থাকিব, আৰু ৰাতিপুৱা ধুনীয়াকৈ মুখখন আৰু ধুই পেলাব। তাৰপিছত ৰাতিপুৱাই আপোনালোকে খুব ভাল ৰিজাল্ট পাবই। মানে এদিন মাত্ৰ ব্যৱহাৰ কৰি চাওক, তাৰপিছতে মানে আপোনালোকে নিজে গম পাব যে কিমান ভাল ৰিজাল্ট মানে পাইছে। আৰু আমি ধৰি লওক খুব দামী আমি
ক্ৰীম নাইট ক্ৰীম আদি ব্যৱহাৰ কৰাতকৈ মানে এনেদৰে আপোনালোকে গ্লিচাৰিন আৰু এল'ভেৰাটো এজ এ নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰি চাওক তাৰ পাছতে মানে গম পাব যে কিমান মানে ভাল হয় আৰু আপোনালোকে কোকোনাট অইলো ব্যৱহাৰ কৰিব পাৰে নাৰিকল তেল যদি আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই হৈ আছে তেতিয়াহ'লে আপোনালোকে এইটো এল'ভেৰা জেল তাৰপিছত গ্লিচাৰিন আৰু অকণমান নাৰিকল তেল দি ল'ব তাৰপিছতে আপোনালোকে মুখত এপ্লাই কৰি থৈ দিব ৰাতি ভালদৰে ফেচ ৱাছ কৰি পেলাই ধুনীয়াকৈ এনেকৈ মাছাজ কৰি পেলাই এপ্লাই কৰি থৈ দিব তাৰপিছতে আৰু হাতে ভৰিও যদি খুব শুকান হৈ আছে বা খুব মানে ফাটিছে কৰিছে তেনেদৰে এনেদৰে ব্যৱহাৰ কৰি ৰাখিব পাৰিব খুব ভাল ফল পাব গতিকে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে ব্যৱহাৰ কৰিব আৰু কমেণ্টত মোক জনাবলৈ একেবাৰে নাপাহৰিব যে ব্যৱহাৰ কৰি আপোনালোকে কেনেকুৱা পালে আৰু এনেকুৱা বেলেগ বেলেগ ধৰণৰ স্কিন কেয়াৰৰ টিপছো লৈ আহিম বাৰু গতিকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই মানে নাইট ক্ৰীম হিচাপে কি ব্যৱহাৰ কৰোঁ আৰু মানে এইটো ব্যৱহাৰ কৰি বহুত সুফল পাইছোঁ কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যিসকলে মানে ভাবি আছে যে নিজৰ মুখখন ভালদৰে উজ্জ্বলতা আনো খুব ধুনীয়াকৈ ৰাখোঁ তেওঁলোকে মানে এইটো ব্যৱহাৰ কৰিব পাৰে মই গেৰাণ্টি দি ক'ম যে খুব ভাল হয় তাৰ পাছতে আৰু সেই আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন আইকনটো মানে অন কৰি থ'ব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব নহয় জানো গতিকে আজিলৈ আহোঁ বাই